নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 23 এপ্ৰিল। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। কাউণ্টডাউন ইতিমধ্যে আৰম্ভ হৈ গৈছে। 6 বজাৰ লগে লগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহতে এক জৰুৰী বৈঠক আৰু তাৰ পাছতে পাকিস্তানৰ ওপৰত ল'ব পাৰে বৃহৎ একশ্যন। সন্ধিয়া 6 বজাৰ লগে লগে হাই ভোল্টেজ বৈঠক অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী লগতে গৃহমন্ত্ৰী আৰু সেনা প্ৰধানৰ এখন বিশেষ জৰুৰী বৈঠক। জম্মু কাশ্মীৰত যি 28 গৰাকী নিৰীহ লোকক যিদৰে হত্যা কৰা হৈছে তাৰ প্ৰতিশোধ ল'ব এতিয়া ভাৰতে। সন্ধিয়া বজাতেই প্ৰধানমন্ত্ৰীৰ নেতৃত্বত কেবিনেট ফৰ চিকিউৰিটিৰ বৈঠক আৰু ইয়াৰ পাছতে পাকিস্তানৰ ওপৰত একশ্যন আৰম্ভ হ'ব। এই মুহূৰ্তত ডাঙৰ খবৰ, কাশ্মীৰৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে সেনাৰ বৃহৎ অভিযান। এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো হাই এলাৰ্ট ৰখা হৈছে পাঞ্জাব আৰু জম্মু কাশ্মীৰক। দেশবাসীয়ে গৰিহণা দিছে পাকিস্তানৰ এই কাণ্ডক। পাকিস্তানৰ যি 28 গৰাকী ভাৰতীয়ক যিদৰে গুলীয়াই হত্যা কৰা হৈছে আৰু তাৰ পাছতেই একশ্যন আৰম্ভ কৰিছে ভাৰতে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক সমৰ্থন জনাইছে ভাৰতক। ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন আৰু ভ্লাডিমিৰ পুটিনক সমৰ্থন জনাইছে ভাৰত। কেৱল সিমানেই নহয়, ইৰাণ চৌদি আৰবেও সমৰ্থন জনাইছে ভাৰতক। আজি নিশা ভাৰতীয় সেনাই ল'ব বৃহৎ পদক্ষেপ। দেশ সাজু হৈ পৰিছে পাকিস্তানক প্ৰত্যুত্তৰ দিয়াৰ বাবে। পেহেলগামত মৃত্যু হোৱা 28 গৰাকী পৰ্যটকৰ পৰিচয় উদ্ধাৰ কৰা হৈছে। মৃত্যু হোৱা পৰ্যটকৰ তালিকাত আছে উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটক। এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো বৰ্তমানলৈকে উদ্ধাৰ কৰা হৈছে। বৰ্তমানলৈকে 26 জন পৰ্যটকৰ পৰিচয় উদ্ধাৰ কৰা হৈছে। সুনীল নাথিয়াল ইন্দোৰ বাসিন্দাৰ সৈয়দ আদিল হুছেইন শ্বাহ পেহেলগামৰ, হেমন্ত সুহাস যোগী মুম্বাইৰ। এই মুহূৰ্তত পৰিচয় উদ্ধাৰ কৰা হৈছে। বিনয় নৰৱাল হাৰিয়ানাৰ, অতুল শ্ৰীকান্ত মণি ডম্বলিৰ, নীৰজ উদ্ধৱানী উত্তৰাখণ্ডৰ বুলি জানিব পৰা গৈছে। বিতান অধিকাৰী কলকাতাৰ, সুদীপ নেওপালে নেপালৰ, শুভম দ্বিবেদী উত্তৰ প্ৰদেশৰ, প্ৰশান্ত কুমাৰ খটপতি উৰিষ্যাৰ, মনীষ ৰঞ্জন বিহাৰৰ, লগতে এন ৰামচন্দ্ৰ কোচি কেৰালাৰ, সঞ্জয় লক্ষ্মণ লালি থানেৰ মুম্বাইৰ, দীনেশ আগৰৱাল ছত্তীশগড়ৰ, সমীৰ গুহাৰ কলকাতাৰ। এইদৰে পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। মধুসূদন সমিছেত্ৰী বেংগালুৰুৰ বুলি জানিব পৰা গৈছে। এইদৰে 28 গৰাকী ভাৰতীয়ক যিদৰে জম্মু কাশ্মীৰত যিদৰে সন্ত্ৰাসবাদীয়ে শেষ কৰি পেলাইছে আৰু তাৰ পিছতে গৰজি উঠিছে ভাৰতীয়। আজি 6 বজাৰ লগে লগে জৰুৰী বৈঠক আৰু তাৰ পাছতে একশ্যন আৰম্ভ কৰিব ভাৰতে। সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে জম্মু কাশ্মীৰৰ ৰাজপথলৈ ওলাই আহিছে শ শ ৰাইজ। শীঘ্ৰেই প্ৰতিশোধ লোৱাৰ দাবী জনাইছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে জম্মু কাশ্মীৰৰ ৰাজপথলৈ ওলাই আহিছে শ শ ৰাইজ। 28 নিৰীহৰ মৃত্যুৰ প্ৰতিশোধ নোলোৱা পৰ্যন্ত ক্ষান্ত নথকাৰ হুংকাৰ প্ৰদান কৰা হৈছে। সকলো প্ৰতিষ্ঠান ইতিমধ্যে বন্ধৰ ঘোষণা কৰা হৈছে। পেট্ৰল পাম্পৰ পৰা আৰম্ভ কৰি যি দোকান পোহাৰ আছিল সমূহ প্ৰতিষ্ঠান বন্ধ ৰখাৰ আহ্বান জনোৱা হৈছে। হাতত পাকিস্তানৰ পতাকা লৈ পাকিস্তান মুৰ্দাবাদ ধ্বনি দিয়া হৈছে। পাকিস্তান হাই হাই ধ্বনি জম্মু কাশ্মীৰৰ ৰাজপথত এইবাৰ শীঘ্ৰেই পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ আহ্বান জনোৱা হৈছে। প্ৰতিবাদৰ পাছতেই অভিযান তীব্ৰতৰ কৰিছে ভাৰতীয় সেনাই। জম্মুৰ লগতে পাটনাতো প্ৰতিবাদ বজৰং দলৰ। এইদৰে বজৰং দলে প্ৰতিবাদ সাব্যস্ত কৰিছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে জম্মু কাশ্মীৰৰ ৰাজপথলৈ এইদৰে ওলাই আহিছে শ শ ৰাইজ। কিয়নো 28 গৰাকী নিৰীহৰ মৃত্যুৰ প্ৰতিশোধ নোলোৱা পৰ্যন্ত ক্ষান্ত নথকাৰ হুংকাৰ প্ৰদান কৰা হৈছে। আন এটা বিগ নিউজ হৈছে অসমৰ পৰা পাকিস্তানী সন্ত্ৰাসবাদীক সকীয়াই দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাশ্মীৰৰ সেই ঘটনাৰ পাছতে মুখ খুলিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে পাকিস্তানৰ সন্ত্ৰাসবাদীক সকীয়াই দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কলিমা পঢ়াই নিৰীহক হত্যা কৰা কোনো পধ্যেই মানি লোৱা নহ'ব। কলিমা পঢ়াই নিৰীহক হত্যা কৰা কোনো লোককে ৰেহাই দিয়া নহ'ব। ইয়াৰ প্ৰত্যুত্তৰ দিবই লাগিব ভাৰতে। বৰ্বৰতাতকৈও বৰ্বৰতা সীমা চেৰাইছে সন্ত্ৰাসবাদীয়ে। এয়া কেতিয়াও মানি লোৱা নহ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাইজে আশীৰ্বাদ কৰক মোদী, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক যিকোনো প্ৰকাৰে সন্ত্ৰাসবাদীক শেষ কৰিবলৈ শক্তি দিয়ক। কাশ্মীৰৰ সন্ত্ৰাসবাদীক সকীয়াই দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।
আন এটা খবৰ হৈছে এই দম্পতিলৈ আপোনালোকে ভালদৰে মন কৰক। পেহেলগামৰ কাণ্ডৰ পৰা কথমপি ৰক্ষা পৰিছে অসমৰ এই পৰিয়ালটো। গছৰ তলত শুই প্ৰাণ ৰক্ষা পৰিছে পৰিয়ালটো। পেহেলগামৰ কাণ্ড চকুৰ সন্মুখতে ঘটিছিল আৰু তাৰ পিছতে কোনোমতেই প্ৰাণ ৰক্ষা পৰিছে এই পৰিয়ালটোৰ। কথমপি ৰক্ষা কৰিছে দেৱাশিষ ভট্টাচাৰ্যৰ এই পৰিয়ালটো। এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো। সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সময়তে ঘটনাস্থলীত আছিল অসমৰ এই পৰিয়ালটো। সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সময়ত ঘটনাস্থলীত উপস্থিত আছিল আৰু গছৰ তলতে শুই প্ৰাণ ৰক্ষা কৰিছিল এই পৰিয়ালটোৱে। অসম বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিল দেৱাশিষ ভট্টাচাৰ্য। বৰ্তমান শ্ৰীনগৰ হোটেলত আছে দম্পতীহাল। বিমানযোগে বিয়লি গুৱাহাটীলৈ আহিব দম্পতীহাল আৰু এই মুহূৰ্তত সেই খবৰ আপোনালোকক জনোৱাৰ চেষ্টা কৰিছো। বৰ্তমান শ্ৰীনগৰ হোটেলত আছে দম্পতীহাল আৰু কোনোমতে গছৰ তলত শুই ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে এই দম্পতীহালে। আজিৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এবাৰ মৌ বিহুৰ বিৰুদ্ধে প্ৰথমখন এজাহাৰ দাখিল কৰা হৈছে। বিহুৰ অপমান সহ্য কৰা নহ'ব। মৌ বিহুৰ বিৰুদ্ধে অসমত প্ৰথমখন এজাহাৰ দাখিল কৰা হৈছে। সদৌ অসম গোসাঁই সমাজে দিছপুৰ থানাত দাখিল কৰিছে এজাহাৰ। সদৌ অসম গোসাঁই সমাজে দিছপুৰ থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে। মৌ বিহুৰ জৰিয়তে বিহুক অপমান কৰাৰ অভিযোগ সংগঠনটোৰ। এই মুহূৰ্তত বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো। বিহুত বিতৰ্কিত কৰি প্ৰস্তুত কৰিছিল ভিডিঅ' আৰু ভিডিঅ' প্ৰকাশ পোৱাৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল বিতৰ্কৰ। ভিডিঅ' প্ৰকাশ পোৱাৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ বিতৰ্কৰ। ভিডিঅ'ৰ জৰিয়তে এগৰাকী নাৰীৰ একাধিক সম্পৰ্কৰ চৰিত্ৰ কৰা হৈছিল ৰূপায়িত। ভিডিঅ'ৰ জৰিয়তে বিহুৰ সুৰত এনে শালীনতাহীন ভিডিঅ' গ্ৰহণযোগ্য নহয় বুলি দাবী সচেতন মহলৰ। মৌ বিহুৰ বিৰুদ্ধে অসমত প্ৰথমখন এজাহাৰ দাখিল কৰা হৈছে। আন এটা ডাঙৰ খবৰ হৈছে জম্মু কাশ্মীৰ কাণ্ডৰ পাছতে দেশৰ 4খন প্ৰধান চহৰত হাই এলাৰ্ট জাৰি কৰা হৈছে। জম্মু কাশ্মীৰৰ ভয়ংকৰ কাণ্ডৰ পাছতে জাৰি কৰা হৈছে এলাৰ্ট। 4খন প্ৰধান চহৰত হাই এলাৰ্ট জাৰি কৰা হৈছে। দিল্লী, মুম্বাই, জয়পুৰ আৰু অমৃতসৰত হাই এলাৰ্ট জাৰি কৰা হৈছে। ইতিমধ্যে জম্মু কাশ্মীৰৰ শ্ৰীনগৰত উপস্থিত হৈছে গৃহমন্ত্ৰী অমিত শ্বাহ। ৰাজভৱনলৈ গৈ ৰাজ্যপালৰ সৈতে জৰুৰী আলোচনাত গৃহমন্ত্ৰীগৰাকী। সমগ্ৰ ঘটনাৰ তন্নকৈ বুজ লৈছে গৃহমন্ত্ৰী অমিত শ্বাহে। এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। ৰাজভৱনলৈ গৈ ৰাজ্যপালৰ সৈতে জৰুৰী আলোচনাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আন এটা খবৰ হৈছে আকৌ হ'ব ভাৰত পাকিস্তানৰ যুদ্ধ। যিকোনো মুহূৰ্ততে পাকিস্তানত হ'ব এয়াৰ ষ্ট্ৰাইক। যিকোনো মুহূৰ্তত পাকিস্তানত হ'ব পাৰে এয়াৰ ষ্ট্ৰাইক। পাকিস্তানৰ বিৰুদ্ধে যুদ্ধন্দেহী ৰূপত ভাৰতীয় সেনা। প্ৰতিটো গুলীৰ হিচাপ লোৱা হ'ব বুলি মন্তব্য। পাকিস্তানৰ মাটিতে উত্তৰ দিয়া হ'ব। পাকিস্তানৰ মাটিতে দিয়া হ'ব উত্তৰ। পেহেলগাম কাণ্ডৰ দোষীক কঠোৰ শাস্তি বিহা হ'ব। এই মুহূৰ্তত একশ্যন আৰম্ভ কৰিছে। আজি নিশাৰ ভিতৰতে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰিব পাৰে ভাৰতে। মোদীৰ গ্ৰীণ ছিগনেলৰ বাবেই বাট চাইছে ভাৰতীয় সেনাই। ইতিমধ্যে সন্ত্ৰাসবাদীক চিনাক্ত কৰিছে ভাৰতীয় চোৰাংচোৱা সংস্থাই। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। এবাৰ সন্ত্ৰাসবাদীক বিচাৰি অভিযান আৰম্ভ ভাৰতীয় সেনাৰ। যিকোনো মুহূৰ্ততে পাকিস্তানত হ'ব পাৰে এয়াৰ ষ্ট্ৰাইক। পাকিস্তানৰ বিৰুদ্ধে যুদ্ধন্দেহী ৰূপত ভাৰতীয় সেনা।